Hello my dear students and my viewers. আজি মই আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ গণিত চেপ্টাৰ নম্বৰ 1 ডাঙৰ সংখ্যা অনুশীলনী 1 ৰ পৰা। তো ইয়াতে অনুশীলনী 1 টো অনৰ কোৱা 1 নম্বৰ কোৱেশ্চনটো দিয়া আছে তলৰ সংখ্যাবোৰ বিস্তাৰ কৰি দেখুৱা। তো 1 নম্বৰত একৰ কোৱাত দিয়া আছে 4 6 5 7 আৰু 8। এইটো সংখ্যাক আমাক কি কৰিব দিছে বিস্তাৰ কৰিব দিছে। বিস্তাৰ কৰা মানে কি তোমালোক এইটো বস্তু জানি লোৱা যে বিস্তাৰ কৰা মানে হল কি ভাঙি ভাঙি লিখা। ঠিক আছে, ইয়াৰ পৰা গুণি যাবা একক দশক শতক হাজাৰ অযুত। ঠিক আছে, তো ইয়াতে একক হল এক্সট্ৰা, দশক এক্সট্ৰা হ'ব, শতক এক্সট্ৰা হ'ব, হাজাৰো হ'ব এক্সট্ৰা আৰু এক্সট্ৰা হ'ব। ঠিক আছে, তো 1 নম্বৰ কোৱেশ্চনটো চোৱা। তো আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট, যদি এইটো চেনেলত নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইবটো কৰি ল'ব আৰু যদি ভিডিওটো ভাল লাগে হেকলে লাইক আৰু শেয়াৰ কৰি দিব। আৰু যেহেতু ভিডিও চেনেলটো সাবস্ক্ৰাইব কৰিছে ইহঁতক বহুত বহুত ধন্যবাদ থাকিল। তো 1 নম্বৰ কোৱেশ্চনটো চোৱা। এক্সাৰসাইজ 1A5। ঠিক আছে, তো একৰ ক নম্বৰ। তো একৰ ক নম্বৰত দিয়া আছে 4 6 5 7 8। ঠিক আছে, তো এইটো আমাক কি কৰিব দিছিল বিস্তাৰ কৰিব লাগে। বিস্তাৰ কৰা এইটোকো বিস্তাৰ কৰিব লাগে। ঠিক আছে, তো তোমালোকে এইটো চোৱা একদম এইটুক প্ৰথমত এইটুক চাব লাগে। ঠিক আছে, তো দিয়া আছিল সলিউশন মানে সমাধান। ঠিক আছে, প্ৰথমত দিয়া আছিল কি 4 6 5 7 আৰু 8। প্ৰথমত এইটো 4000টো চাব। ঠিক আছে, এইটো 4ৰ পিছত কেইটা সংখ্যা আছে 1 2 3 4টা, তো 4টা শূন্য দিয়া হৈ গল প্লাস তাৰ পিছৰ সংখ্যাটো চোৱা কিমান আছে 6, তো 6টো বহাই দিয়া আগত হৈ গল। 6ৰ পিছত কেইটা সংখ্যা আছে 3টা, 1 2 3টা, তো 3টা শূন্য বহাই দিয়া হৈ গল। তাৰ পিছত যোগ দিয়া আৰু তাৰ পিছত কি আছে 5, 5ৰ পিছত কেইটা সংখ্যা 2টা, তো 2টা 0 বহাই দিয়া হৈ গল। তাৰ পিছত চোৱা 7, 7 বহাই দিয়া আগত। 7ৰ পিছত কেইটা সংখ্যা 1, তো 1 0 বহাই দিয়া, আকৌ যোগ বহাই দিয়া 8 আছে লাষ্টত 8টো বহাই দিয়া। এইটো হল বিস্তাৰ কৰা নিয়ম। ঠিক আছে, একেবাৰে সহজ হয়, তোমালোকে দুই একবাৰ ট্ৰাই কৰিলে পাৰি যাবা। তো এতিয়া চোৱা খ নম্বৰটো। খ নম্বৰটো দিয়া আছে 8 4 3 7 9 0 5। ঠিক আছে, এইটো সংখ্যাকো বিস্তাৰ কৰিব লাগে। সমাধান প্ৰথমত মই সংখ্যাটো লিখি দিছো 8 4 3 7 9 0 5। এইটো সংখ্যাক যেতিয়া বিস্তাৰ কৰিবা কি কৰিবা প্ৰথমত এইটো এইফালৰ পৰা আৰম্ভ কৰিবা। ঠিক আছে, ইয়াতে 8 আছে, প্ৰথমত 8টো লিখি লোৱা। 8ৰ পিছত কেইটা সংখ্যা আছে 1 2 3 4 5 6টা, তো 8ত ইয়াতে কি 6টা শূন্য বহাই দিয়া 2 3 4 5 6টা হৈ গল। তাৰ পিছত আৰু এটা ইয়াতে আহাৰ কাৰণে কি কৰিবা ইয়াতে যোগ বহাই দিবা হৈ গল। তাৰ পিছত 4 বহাই দিয়া 4, 4ৰ পিছত কেইটা সংখ্যা আছে 1 2 3 4 5টা, তো 5টা 0 বহাই দিয়া 1 2 3 4 5টা হৈ গল। তাৰ পিছত নেক্সট সংখ্যাত আহাৰ কাৰণে কি কৰিবা যোগ বহাই দিবা। এইটো তোমালোকে মনত ৰাখিবা। নেক্সট সংখ্যা কি আছিল 3, 3 বহাই দিয়া। 3ৰ পিছত কেইটা সংখ্যা আছে 1 2 3 4টা, তো 4টা 0 হ'ব হৈ গল। 4টা শূন্য বহাই দিছো, আকৌ নেক্সট সংখ্যাৰ আহাৰ কাৰণে যোগ বহাই দিছো। তাৰ পিছত নেক্সট সংখ্যা কি আছিল 7 আছিল, 7 বহাই দিয়া। 7ৰ পিছত কেইটা সংখ্যা 1 2 3টা, তো 3টা 0 হ'ব যোগ। তাৰ পিছত 9, 9ৰ পিছত দুটা সংখ্যা 2 2 0। তাৰ পিছত 0 আছে, 0ৰ পিছত কি
5 আছে তো 0 ৰ পিছত যেতিয়া এটো সোৱা যে 0 ৰ পিছত যেতিয়া কোনো সংখ্যা এক্সট্ৰা থাকিব 0 to 0 তো ইয়াতে কি কৰিবা ইয়াতে 0 to এনে বহাই দিয়া ঠিক আছে দুটা 0 থাকি গল তাৰ পিছত 5 আছে 5 বহাই দিয়া এতিয়া সোৱা গ নম্বৰটো দিয়া আছে 3 ডাবল 0 0 4 5 4 8 5 3 0 0 4 8 5 ঠিক আছে তো এটো সোৱা সমাধান 3 0 0 4 8 5 এটো 3 আছে 3 বহাই দিয়া 3 এর পিছত কেইটা সংখ্যা 1 2 3 4 5টা তো 5টা 0 বহাই দিয়া 5টা শূন্য হৈ গল এতিয়া সোৱা ইয়াতে দুটা 0 আছে 0 খিনি বহাই দিব পাৰো মই এটো গণিতত 0 খিনি বহাই দেখাই দিছো ঠিক আছে তো বহালেও হ'ব নবহালেও কোনো ক্ষতি নাই তো এতিয়া সোৱা ইয়াতে দুটা 0 আছে দৰকাৰ নাই মই নবহাও এতিয়া কি 4 আছে তাৰ পিছত এই দুটা 0 মই এনে বহাই বাদ দিছো 4 বহালো 4 এর পিছত কেইটা সংখ্যা 1 2 তো দুটা শূন্য বহাই দিয়া যোগ তাৰ পিছত 8 আছে 8 বহাই দিয়া 8 এর পিছত কেইটা সংখ্যা এটা সংখ্যা তো এটা 0 যোগ 5 আছে এক্সট্ৰা 5 বহাই দিয়া ঠিক আছে হৈ গল এটো তাৰ পিছত সোৱা গ নম্বৰটো কি দিয়া আছে গ নম্বৰটো সোৱা গ নম্বৰ দিয়া আছে আর 4 0 3 5 8 4 9 1 এটো আমাক কি কৰিব লাগে বিস্তাৰ কৰিব লাগে ঠিক আছে সমাধান দিয়া আছে কি 4 0 3 5 8 4 9 1 ঠিক আগত যেনেকে বহাইছা ঠিক ইয়াতেও এনেকৈ বহাই যোৱা প্ৰথমত আছিল কি 4 এর পিছত কেইটা সংখ্যা 1 2 3 4 5 6 7টা তো 7টা 0 বহাই দিয়া 3টা 4টা 5টা 6টা 7টা বেলেগ সংখ্যা যাওয়ার কারণে কি কৰিব লাগে যোগ বহাব লাগে তো এটো 0 আছে 0 টো বাদ দিয়া দৰকাৰ নাই 3 টো বহাই দিয়া 3 এর পিছত কেইটা সংখ্যা 1 2 3 4 5টা তো 5টা 0 বহাই দিয়া 1 2 3 4 5টা যোগ তাৰ পিছত আছিল 5 টো বহাই দিয়া 5 এর পিছত 4টা সংখ্যা আছে 1 2 3 4টা হৈ গল তাৰ পিছত আছিল 5 এর পিছত আছিল 8 যোগ বহাই দিয়া 8 এর পিছত কেইটা সংখ্যা 1 2 3টা 0 বহাই দিয়া ঠিক আছে যোগ তাৰ পিছত আহিল 4 এর পিছত দুটা সংখ্যা তো দুটা 0 তাৰ পিছত আছিল 9 এর পিছত এটা সংখ্যা এটা 0 তাৰ পিছত 1 আছে 1 টো এনে বহাই দিয়া হৈ গল বুজি পাইছে নে তাৰ পিছত অঙ্গ নম্বৰ লাষ্ট গণিত এটো লাষ্টটো আছিল কিমান 9 2 9 2 5 0 0 4 1 2 তো এটো সোৱা এটো বিস্তাৰ কৰিব লাগে সমাধান কিমান আছিল 9 9 2 5 0 0 4 1 2 প্ৰথমত আছিল কি 9 এর পিছত কেইটা সংখ্যা 1 2 3 4 5টা 6টা 7টা তো 7টা 0 1 2 3 4 5টা 6টা 7টা বেলেগ সংখ্যা যাওয়ার কারণে কি কৰিব লাগে যোগ বহাব লাগে 2 আছে 2 বহাই দিয়া 2 এর পিছত কেইটা সংখ্যা 1 2 3 4 5টা 6টা 1 2 3 4 5টা 6টা তাৰ পিছত আকৌ যোগ 5 বহাই দিয়া 5 এর পিছত কেইটা 1 2 3 4 5টা 1 2 3 4 5টা তাৰ পিছত দুটা 0 আছে 0 দুটা বাদ দিয়া থাকিল কি 4 আহিল লাষ্টত 4 এর পিছত কেইটা দুটা সংখ্যা তো দুটা 0 তাৰ পিছত আছিল 1 এর পিছত এটা সংখ্যা তো এটা 0 তাৰ পিছত আছিল 2 টো খালিয়ে থাকিল হৈ গল তো আশা কৰো এইটো নিয়ম বুজি পাইছা
তো এতিয়া চোৱা 2 নম্বৰৰ গণিতখিনি তো এতিয়া চোৱা 2ৰ খিনিত লিখা আছে কি তলৰ সংখ্যাবোৰৰ ঘেৰ দিয়া অংকবোৰৰ স্থান মান লিখা তো ইয়াতে 1 নম্বৰটো দিয়া আছে 7 6 3 9 4 এই সংখ্যাখিনিৰ ভিতৰত এই 3 সংখ্যাটো কি দিয়া আছে ঘেৰ দিয়া আছে এই ঘেৰ দিয়া সংখ্যাটোৰ স্থান মান লিখিব লাগে এটোৰ মান কিমান হয় এটো আমাক লিখিব দিছে ঠিক আছে তো 2ৰ ক নম্বৰ দিয়া আছে কি 7 6 3 9 আৰু 4 মই এটো ঘেৰ নিদিলো মই ইয়াতে আজ দি দিছো ঠিক আছে এই 3 সংখ্যাটোৰ স্থান মান লিখিব লাগে ঠিক আছে সমাধান চোৱা এতিয়া আমাক কা লাগে এই 3 সংখ্যাটোৰ 7 6 3 9 4 তো ইয়াতে আমাক কি কৰিব দিছিল 3ৰ স্থান মান 3ৰ স্থান মান কি হ'ব তোমালোকে কি কৰিবা এই ফালৰ পৰা গণি চাবা একক দশক শতক ঠিক আছে তো 3টো লিখা মই স্থান মান কেনেকৈ গুণিবও নালাগে মই কেনেকৈ লিখিব লাগে এটো চাইছো 3টো লিখা যেহেতু 3ৰ ঘেৰ দি আছে তো 3 হল 3ৰ পিছত কেইটা সংখ্যা আছে 3ৰ পিছত কেইটা সংখ্যা আছে এটা দুটা তো দুটা 0 বহাই দিয়া এইটো হৈ গল যে 3ৰ স্থান মান কিমান 300 ঠিক আছে মানে 300 বুজি পাইছো কেনেকৈ কৰিলো ডাইৰেক্ট এটো 3 আছে 3টো বহাই দিয়া 3ৰ পিছত কেইটা সংখ্যা আছে সেই সংখ্যা হিচাপত 0 বহাই দিয়া এটা দুটা আছে তো দুটা 0 বহাই দিয়া হৈ গল 3ৰ স্থান মান তাৰ পিছত সব খ নম্বৰটো দিয়া আছে 2 3 5 4 3 7 সমাধান কি 2 3 5 4 3 7 কাৰ ই কৰিব লাগে এই দুইটো আজ দিয়া নাছিল এইটো আজ দিলো ঠিক আছে তো লিখিব লাগে কি 2ৰ এনেকৈ লিখি দিবা 2ৰ স্থান মান 2ৰ স্থান মান কি হ'ব 2টো ডাইৰেক্ট বহাই দিয়া হল 2ৰ পিছত কেইটা সংখ্যা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা তো পাঁচটা 0 বহাই দিয়া তিনটা চাৰিটা পাঁচটা এটো হ'ব ইয়াৰ আনসাৰ তাৰ পিছত চোৱা ঘ নম্বৰটো দিয়া আছিল কি 409 তাৰ পিছত আছিল 8 5 4 3 8 5 4 3 আমাক উলিয়াব দিছে কোনটোৰ 9 মানে 9ৰ এইটোৰ স্থান মান উলিয়াব দিছে ঠিক আছে 409 8 5 4 3 লিখিম কি 9ৰ স্থান মান 9টো বহাই দিয়া মানে 9টো বহাই দিয়া 9 বহালো তাৰ পিছত 9ৰ পিছত কেইটা সংখ্যা আছে এটা দুটা তিনটা চাৰিটা তো চাৰিটা 0 বহাই দিয়া হৈ গল এটো হ'ব 9ৰ স্থান মান ঠিক আছে তাৰ পিছত চোৱা গ নম্বৰ 3 4 7 8 3 4 7 8 3 4 7 8 5 9 2 4 5 9 2 4 এইটোৰ 3ৰ স্থান মান উলিয়াব লাগে ঠিক আছে সমাধান 3 4 7 8 5 9 2 4 3ৰ যেহেতু 3ৰ স্থান মান উলিয়াব দিছে 3ৰ স্থান মান কি হ'ব 3টো বহাই দিয়া তাৰ পিছত কেইটা সংখ্যা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা 0 বহাই দিয়া 3 4 5 6 7 এইটো হ'ব ইয়াৰ উত্তৰ তাৰ পিছত ইয়াতে তলৰ সংখ্যাবোৰ শব্দৰে লিখিব দিছে
এইটো সংখ্যাৰে লিখা আছে শব্দৰে লিখিব লাগে ঠিক আছে এনেকৈ তাৰমানে এইটো এনেকৈ বহাব লাগে আৰু এইটো এনেকৈ বনাব লাগে ঠিক আছে মই নেক্সট ভিডিঅ'ত এই তিনিৰ পৰা আলোচনা কৰি দিম আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইবটো কৰি ল'ব আৰু কাষত থকা বেল আইকনটো টিপি দিব